আহতগুৰিত 10 দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সফল সামৰণি, কৃতীসকলক সম্বৰ্ধনা। আজি আহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত 10 দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সফল সামৰণি উপলক্ষে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত 2025-26 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় 50 জন কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে শিক্ষা ক্ষেত্ৰ আৰু সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা 7 জন শিক্ষক, 2 জন চিকিৎসক আৰু 1 জন অভিযন্তাকো সম্বৰ্ধনা জনোৱা হয়। একোখন অভিনন্দন পত্ৰ আৰু এখন ফুলাম গামোচাৰে। অগ্ৰদূত নাট্য সমাজৰ সম্পাদক বিজু কুমাৰ দাসে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় ৰাজদীপ লেখাৰুৱে। অনুষ্ঠানত সভাপতিত্ব কৰে অগ্ৰদূত নাট্য সমাজৰ সভাপতি নাৰায়ণ দাসে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা অগ্ৰদূত নাট্য সমাজৰ স্বৰ্গীয় চেনাৰাম ডেকা, স্বৰ্গীয় নাথুৰাম হাজৰিকা আৰু উজনি অসমৰ বিভীষিকাময় বানত প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটোৱে কৃতী শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে শিক্ষা, শৃংখলা আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত ইতিবাচক চিন্তাধাৰা বিস্তাৰ কৰাৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে। খুব এটা পজিটিভ ইক'চিষ্টেম পাইছোঁ ইয়াতে। মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ নেতৃত্বত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ যি নেতৃত্ব তেওঁলোকে আগবঢ়াই লৈ আহিছে, যোৱা কেইবাবছৰৰ পৰাও আমি দেখা পাই আছোঁ অসমৰ ৰাইজে যে ইয়াত আহতগুৰি অঞ্চল আৰু এই জিলাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে স্পেচিয়েল ক্লাছেছ লৈ আহিছে যাতে তেওঁলোকৰ যিখিনি গেপ থাকে সেইখিনি ফুলফিল হয় আৰু ইয়াৰ পৰা ভাল ভাল ৰিজাল্ট ওলাব আগন্তুক সময়ত, সেইটো নিশ্চিতভাৱে মই দেখা পাইছোঁ। আৰু আমি ইতিমধ্যে দেখা পাইছোঁ যে আমাৰ এই অনুষ্ঠানটো আৰু ৰসৰাজ কোচিং চেণ্টাৰ অনুষ্ঠানটো দুয়োটাই অলপ ইণ্টাৰলিংক হয় গোটেই বস্তুখিনি। আৰু যোৱা বছৰ ইতিমধ্যে ৰসৰাজ কোচিং চেণ্টাৰৰ পৰা 4জনকৈ ছাত্ৰ-ছাত্ৰী APSC CC নিচিনা কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে আগন্তুক সময়ত এই গোটেই পৰিৱেশটোৱে যে আমাৰ ওচৰ চুবুৰীয়াৰ ল'ৰা-ছোৱালীখিনি নতুন যুৱ প্ৰজন্মৰ উজ্জ্বলটো ভৱিষ্যত কৰি তুলিব। গতিকে ইয়াত আমি অতিকৈ দৃঢ় হৈ আছোঁ আৰু খুব ভাল লাগিছে ইয়াত আহি পেলাই। আমাৰ বিজু দাস ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত যথেষ্টখিনি তেওঁলোকে ল'ৰা-ছোৱালীৰ সবলীকৰণৰ কাৰণে কাম কৰি আহিছে। গতিকে মই তাৰ শলাগ লৈছোঁ। গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আমি আহতগুৰি অগ্ৰদূত নাট্য সমাজে জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, আমাৰ আহতগুৰি অঞ্চলৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ পৃষ্ঠপোষকতাত আমি এই কাৰ্যসূচী এই 5ম বছৰত আমাৰ ভৰি দিলে। আমি বিগত 5 বছৰৰ দৰে এই বছৰ অৱশ্যে 10ম শ্ৰেণীৰ কাৰণে আমি ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত 10 দিনীয়াকৈ যোৱা 21 জুলাইৰ পৰা যোৱাকালিলৈকে এই পাঠদান কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিলোঁ। আজি এই পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান আছিলে। এই পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত আমি আহতগুৰি গাঁও পঞ্চায়তৰ অধীনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ যিসকল মেধাৱী ছাত্ৰ, যিসকল কৃতী ছাত্ৰ-ছাত্ৰী আছিলে তেখেতসকলক আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছিলোঁ। এই সম্বৰ্ধনাৰ লগতে এই অঞ্চলৰ নতুনকৈ নৱপ্ৰজন্মৰ 2 জন চিকিৎসক ইতিমধ্যে MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি ইতিমধ্যে চৰকাৰৰ ইতিমধ্যে তেখেতলোকে এজনকৈ ডাক্তৰ হিচাপে স্বীকৃত হৈছে আৰু এগৰাকী সহকাৰী অভিযন্তা হিচাপে এগৰাকী চিকিৎসক তেখেত মকৰল হৈছে। আমি তেখেতলোক 3জনকো আমি এই সুবিধাতে সম্বৰ্ধনা জনালোঁ। লগতে এই অনুষ্ঠানৰ লগত যিসকল শিক্ষক জড়িত আছিলে প্ৰায় 7জনকৈ শিক্ষকক আমি সম্বৰ্ধনা জনাইছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানৰ আগে আগে ৰসৰাজ কোচিং চেণ্টাৰৰ লগত জড়িত যিটো একাডেমিক বিভাগ CSAP গুৱাহাটীৰ সন্মানীয় সঞ্চালক শ্ৰীযুত ৰাজদীপ লেখাৰু মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত সুন্দৰ এটি অনুষ্ঠানৰ আমাক অৱদান কৰিলে। গতিকে আমি এই সুযোগতে প্ৰথমেই সন্মানীয় বিধায়ক তথা কেন্দ্ৰীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱক বহুত বহুত ধন্যবাদ দিম। তেখেতৰ সপোন এই আহতগুৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল
জৰিয়তে যাতে ইয়াত শৈক্ষিক পৰিৱেশ সুন্দৰ হয়, যাৰ কাৰণে ৰসৰাজ কোচিং চেণ্টাৰৰ দৰে অনুষ্ঠানো এই গাঁৱত তেখেতে স্থাপন কৰাইছে। গতিকে আমি আশা কৰিম আজিৰ এই সমূহ কাৰ্যসূচীৰ জৰিয়তে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আৰু এটা পৰিৱেশ ৰচনা হৈছে যে অন্তত উঠি অহা নৱপ্ৰজন্মইও গম পাব যে তেওঁলোকেও ভাল ৰিজাল্ট কৰিলে এনেদৰে সম্বৰ্ধনা জনাই এটা অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক সকলোৰে আগত চিনাকি কৰি দিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।